অহা কাইলৈ আৰৰ ফাৰ্ষ্ট মেচ আছে গতিকে কেপ্টেইনশ্বিপ পোৱাৰ পিছত যথেষ্ট দায়িত্ব বাঢ়িব এইবাৰ ছিজনত আপুনি কি ভাবে সেইটো সঁচা কথা নৰ্মেল মানে এনি প্লেয়াৰ এটা অকল বেটিং কৰি বা বলিং কৰি যিটো বলাৰ এটা যিটো ৰেছপনচিবিলিটি থাকে বেটছমেন আৰু বলাৰ এটা তাতকৈ বেছি ডেফিনেটলি ৰেছপনচিবিলিটি বাঢ়িব এজ কেপ্টেইন আৰু প্ৰথম তিনিখন মেচৰ কাৰণে যেনেকৈ কেপ্টেইনটো দিলে ৰাজস্থান ৰয়েলছে কাৰণ সঞ্জু চেমছনৰ অকণমান ফিংগাৰ ইঞ্জুৰি এটা আছিলে সম্ভৱ মই যিখিনিলৈকে জানা মতে ফিল্ডিং ক্লিয়াৰেঞ্চটো পোৱা নাই সেইটো কাৰণে ইনিচিয়েল তিনিখন মেটচ সঞ্জু চেমছনে মানে কিপিং কৰিব নোৱাৰিব সেইটো ক্ষেত্ৰত ৰিয়ানক কেপ্টেইনশ্বিপটো দিছে এইটো এটা ভাল খবৰ এটা ভাল নিউজ এটা অসমৰ কাৰণে তথা নৰ্থ ইষ্টৰ কাৰণে আৰু মই ভাবোঁ যে সেইটো তাৰ কেপ্টেইনশ্বিপ লৈ পেলাই তাৰ ইমান বেছি মানে বেছি প্ৰেছাৰ বা বেছি এনেকুৱা ধৰণৰ এইটো নহয় কাৰণ অলৰেডি সি আগৰ পৰা কৰি আছে আছাম টিমো সি লিড কৰি পেলাই সি সেনেকৈ পাৰফৰ্ম কৰি গৈ আছে হোপফুলি আশা কৰিম ছেইম বস্তুটো সেনেকুৱা ৰিপিট এটা হ'ব আৰু যাতে তিনিখন মেচৰ যদি জিকাব পাৰে তিনিখন মেচে যদি জিকাব পাৰে খুবেই ভাল লাগিব তাৰ এতিয়া মেইন উদ্দেশ্যটো হ'ব কি নিজৰ ইণ্ডিভিজুৱেলটো থাকিবই কিন্তু তাৰ মাজতে এতিয়া টিমটোক কেনেকৈ লৈ যায় আগবঢ়াই লৈ যায় সেইটো চাব লাগিব টিম ষ্ট্ৰেংথটো আপুনি কেনেকৈ এনালাইচিছ কৰিছে আৰৰ টিম ষ্ট্ৰেংথটো জেনেৰেলিটো মানে যেনেকৈ এতিয়া সকলোৱে কৈ আছে আশ্বিন আৰু হেৰি নাই চেহেল নাই তাৰ জেগাত হাছৰাংগা আৰু হাছৰাংগা আৰু এজন স্পিনাৰ শ্ৰীলংকাৰ তেওঁলোকক আনিছে প্লাছ লগত ডেফিনেটলি স্পিন এটেকটোত নীতিশ ৰাণাও থাকিব ৰিয়ানো থাকিব সম্ভৱ মই যিখিনি মানে ষ্টাডি কৰিছোঁ তাৰপিছত পেচ এটেকটোতো অলৰেডি জফৰা আৰ্চাৰ আৰু সন্দীপ শৰ্মা আছে সেইখিনি ডেফিনেটলি বলিং ষ্ট্ৰেংথত থাকিব আৰু প্লাছ বেটিং অৰ্ডাৰটোতো সকলো জানে বেটিং অৰ্ডাৰটো মোটামুটি ভাল বেটিং অৰ্ডাৰ এটা আৰু প্লাছ ৰাজস্থানে কি কৰিলে এইবাৰ ফৰেন ক্ৰিকেটাৰতকৈ ইণ্ডিয়ান ক্ৰিকেটাৰ যিটো নেকি ৰাজস্থানৰ সেইটো নিয়মেই বা তেওঁলোকৰ এইটো হেৰিয়ে হয় মানে তেওঁলোকে ইণ্ডিয়ান প্লেয়াৰক বা য়ং প্লেয়াৰক বেছি অপৰচুনিটি দিয়ে ঠিক তেনেকৈ এইবাৰো সেইটো বস্তু টপ অৰ্ডাৰ বেটিঙতটো ফৰেন প্লেয়াৰ নাই অকল ইণ্ডিয়ান প্লেয়াৰৰ ওপৰতে ডিপেণ্ড কৰি পেলাই গৈ আছে আৰু ইণ্ডিয়ান প্লেয়াৰ যিকেইজন আছে গোটেইকেইজন সকলোৱে জানে সঞ্জু চেমছন ধ্ৰুৱ জুৰেল য়শস্বী জয়সৱাল নীতিশ ৰাণা গোটেইকেইজন সকলোৱে জানে ডেফিনেটলি মই আশা কৰিম ভাল কিবা এটা ফলাফল দেখিব পাৰিম এতিয়া কাইলৈ হায়দৰাবাদৰ মেচৰ পিছত গুৱাহাটী আহিব গতিকে গুৱাহাটীৰ খেল কেনেকুৱা আশা কৰিছে গুৱাহাটী অকল গুৱাহাটী খেল বুলি নহয় মইতো আৰু আমিতো গোটেই লীগ ফেজটোৱে ভাল হ'ব বুলি ভাবোঁ লীগ ফেজটো মানে অকল গুৱাহাটীৰ দুখন ভাল খেলিলেতো হ'ব যদি কোৱালিফাই কৰিবৰ কাৰণে মিনিমাম 8খন মেচটো জিকিব লাগিব এতিয়া সেইটোৰ ওপৰত ফাৰ্ষ্ট মেচৰ পৰাই আশা কৰিম যাতে ফাৰ্ষ্ট মেচৰ পৰাই যাতে যেনেকৈ যোৱা বছৰ যেনেকৈ খেলি পেলাই মেটচ জিকি কোৱালিফাই কৰি গুচি গ'ল ঠিক তেনেকৈ আকৌ ৰিপিট হ'ব বুলি মই আশা আপুনি ভাবে যে বেটিঙৰ লগতে মানে যিহেতু টপ অৰ্ডাৰ ছেকেণ্ড ৰাউণ্ডত আহিব আৰু বলিঙতো মানে অলৰাউণ্ড পাৰফৰ্মেঞ্চ এটা থাকিব ৰিয়ান পৰাগৰ নাই সেইটোতো চেষ্টাটো সকলোৱে কৰে যিকেইটা অলৰাউণ্ডাৰ আছে তেওঁলোকে বলিঙতো পাওক বেটিঙতো পাওক কাৰণ যিহেতুকে এটা ইম্পেক্ট প্লেয়াৰৰ পচিবিলিটি এটা থাকে বা আছে এতিয়ালৈকে উদ্ভূত কৰা নাই ইম্পেক্ট প্লেয়াৰ থাকিলে সেই সময় চিটুৱেশ্যনটো চাই পেলাইহে বলাৰকেইটা ইউজ কৰা যায় বা প্লেয়াৰ এটা ইউজ কৰা যায় এতিয়া সেই চিটুৱেশ্যনটো আহিলেহে গম পাম বা আপুনি কেনেকৈ কৰে কেনেকৈ নকৰে তেতিয়াহে গম পোৱা যায় হায়দৰাবাদত উপস্থিত হোৱাৰ পিছত কথা বতৰা হৈছে নাই এই কথাটো ডেইলি হৈ থাকে এইটো আৰু মানে অকল হায়দৰাবাদত বুলি নহয় মানে কথা আমাৰ ডেইলিয়ে হয় এটা টাইমত আৰু মোৰ তাৰ লগত যিখিনি কথা হয় সেইটো সেইখিনি আগে পিছত সকলোৱে জানে ইমান বেছি মোৰ তাৰ লগত ইণ্টাৰেক্ট নহয় একদম পইণ্ট টু পইণ্ট ইণ্টাৰেক্ট হয় সেইখিনি কেনেকৈ কি কৰিব লগা আছে কি হ'ব লগা আছে তাৰ পৰাও মই লওঁ মোৰ পৰা মই ফিডবেক এটা দিওঁ সেনেকৈ চলি আছে এই কেপ্টেইন হোৱাৰ পিছত এইবাৰৰ কথা অহাকালি যিহেতু এখন খুব ভাল মেটচ আছে এইবাৰ কেনেকুৱা ধৰণৰ টিপছ দিছে আপুনি নাই সেইটো বস্তু মানে কি আৰু এনেকৈ ক'বলৈ অলপমান দিগদাৰ হয় সেইটো মোৰ ক্ৰিকেটিং লেংগুৱেজত পাৰ্চনেল হেৰি এটা মানে যিহেতুকে মানে সেই কয় নহয় বাপ বেটাৰ ৰিলেশ্যনটো সেইটো এটা সেনেকৈ চলি আছে আজি ইমান বছৰৰ পৰা সেনেকৈয়ে চলি থাকক দেখা যাওক কি হয় আৰু এতিয়া সি মেচিয়ৰ্ড এতিয়া সি মানে কি আৰু এতিয়া সি মোতকৈওতো বহুত বেছি খেলি ওপৰৰ এটা ষ্টেণ্ডাৰ্ডলৈকে খেলিলে খেলাৰ পিছত ডেফিনেটলি মোতকৈ আৰু বহুত বেছি এক্সপিৰিয়েঞ্চে গেইন কৰিছে তাৰ মাজত যদি মই কিবা এটা যদি অলপ যদি দেখোঁ সেইটোকহে মই সোঁৱৰাই দিওঁ বা তাৰ লগত মই ডিছকাছ কৰোঁ এইটো নহয় যে এইটো কৰিব লাগিব বুলি মই কেতিয়াও নকওঁ সেইটো তাৰ লগত ডিছকাছ কৰা যায় আৰু সেইটো বস্তু সি যদি একচেপ্ট কৰে সি সেইটো বস্তু এপ্লাই কৰিব আৰু যদি ভাবে যে তাতকৈ বেটাৰ কিবা এটা অপশ্যন আছে সি সেইটো কৰিব আল্টিমেটলি কি হয় তাৰ নিজৰ আৰু প্লাছ টিমটোৰ ভালৰ কাৰণে যিটো হয় সেইটোহে কৰিব লাগে আগতকৈ এতিয়া যথেষ্ট মেচিয়ৰ্ড হৈছে আৰু খুব মানে চিনচিয়াৰ হৈছে আৰু সেইদিনাখন খুব এটা ডাঙৰ ইনিংছ খেলিছে নাই সেইটোতো হয় এইটো আৰু প্ৰেক্টিচ মেটচটো ঠিক আছে এটা মানে গিয়াৰ আপ হোৱাৰ কাৰণে বাৰু প্ৰেক্টিচ মেটচটো ঠিক আছে ভাল কিবা এটা কৰিছে কিন্তু প্ৰেক্টিচ মেটচ আৰু ফ্ৰেঞ্চাইজিৰ অৰিজিনেল মেইন মেটচৰ মাজত বহুত আকাশ পাতাল ডিফাৰেঞ্চ থাকে
সেইটোত এটা কনফিডেঞ্চ গেইন হয় সেই কনফিডেঞ্চটো লৈ পেলাই যদি আকৌ মেইন মেটচত যেতিয়া IPLৰ ছিজন আৰম্ভ হ'ব কালিৰ পৰা আজিৰ পৰা ছিজন আৰম্ভ হ'ব সেইটো কনফিডেঞ্চ লৈ পেলাই যদি আৰু আগুৱাই যায় বা সেই কনফিডেঞ্চটো যদি থাকি যায় যদি মেইন মেটচত যদি কৰিব পাৰে ডেফিনেটলি টিমৰ কাৰণে আৰু বেছি ডাঙৰ এটা হেল্প হ'ব বুলি ভাবোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ